নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কেশান্ত সংস্কাৰ। এই কেশান্ত সংস্কাৰৰ সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কেশান্তৰ সংস্কাৰ। সনাতন ধৰ্মৰ মুঠ 16টা সংস্কাৰৰ ভিতৰত কেশান্তৰ সংস্কাৰ 13 সংস্কাৰ বুলি গণ্য কৰা হয়, যাক গোদান সংস্কাৰ, সমস্ৰং সংস্কাৰ বুলিও কোৱা হয়। ইয়াক প্ৰধানকৈ বেদাৰম্ভ সংস্কাৰ সম্পূৰ্ণ হোৱাৰ পিছত আৰু সমৱৰ্তন সংস্কাৰ আৰম্ভ হোৱাৰ আগতেই এই নিয়ম কৰা হয়। এই সংস্কাৰৰ জৰিয়তে শিশুটিৰ মূৰ আৰু দাড়িৰ চুলি আঁতৰাই গুৰুকুলৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হয়। এই সংস্কাৰৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকে জানকচোন এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া মই আপোনালোকক এই কেশান্তৰ সংস্কাৰৰ সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। কেশান্তৰ সংস্কাৰ কেতিয়া কৰা হয়? এজন ব্যক্তিৰ দাড়ি বাঢ়ি পোন প্ৰথমবাৰৰ বাবে দাড়ি কাটিলে এই সংস্কাৰ কৰা হয়, যিহেতু ইয়াৰ আগতে তেওঁ বেদাৰম্ভ সংস্কাৰৰ নিয়ম মানি চলিছিল, য'ত গুৰুকুলত থাকি মূৰ আৰু দাড়ি চুলি কাটিব দিয়া নাছিল আৰু নিষিদ্ধ আছিল। সেই সময়ত তেওঁ বৈবাহিক জীৱন পালন কৰে, কিন্তু যেতিয়া তেওঁৰ শিক্ষা সমাপ্ত হয় আৰু যেতিয়া তেওঁ গুৰুকুলৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি পায়, তেতিয়া তেওঁক কেশান্তৰ সংস্কাৰ কৰি ঘৰলৈ পঠিওৱা হয়। সেই শিশুটিৰ বয়স 16 বছৰ হোৱা আগতেই এই সংস্কাৰ কৰাটো উপযুক্ত বুলি বিবেচিত নহয়। গতিকে 16 বছৰ বয়সৰ পিছতহে এই সংস্কাৰ কৰিব লাগে। ইয়াৰ বাবে শাস্ত্ৰত উত্তৰায়ণৰ সময় যথাযথভাৱে উল্লেখ কৰা হৈছে। এতিয়া আপোনালোকে জানি লওক যে কেশান্তৰ সংস্কাৰ কি। কেশান্ত শব্দ দুটা শব্দৰে গঠিত, য'ত কেশৰ অৰ্থ চুলি আৰু অন্তৰ অৰ্থ হৈছে শেষ কৰা, অৰ্থাৎ মানুহৰ চুলি শেষ কৰা। এতিয়া আপুনি নিশ্চয় ভাবিছে যে হিন্দু ধৰ্মৰ অষ্টম সংস্কাৰত, যাক শুদ্ধকৰ্ম বা মুণ্ডন সংস্কাৰ বুলি কোৱা হয়, সেই কেঁচুৱাটোৰ চুলি কাটিছিল, তেন্তে তাৰ পৰা কেনেকৈ পৃথক? এতিয়া আপোনালোকে জানকচোন সেই প্ৰশ্নৰ উত্তৰটো এই ভিডিঅ'টোৰ জৰিয়তে। কেশান্ত সংস্কাৰ আৰু মুণ্ডন সংস্কাৰৰ মাজত কেনেধৰণৰ পাৰ্থক্য? এবছৰৰ পৰা 3 বছৰৰ ভিতৰত শিশুৰ ওপৰত মুণ্ডন সংস্কাৰ কৰা হয়। সেই সময়ত কেৱল মূৰৰ চুলিখিনিহে কাটি দিয়া হয়, আৰু সেয়াও জন্মৰ সময়ৰ পৰা মাকৰ গৰ্ভৰ পৰা পোৱা চুলি। সেই সময়ত জন্মৰ পৰা আহৰণ কৰা অশুদ্ধি আঁতৰোৱাৰ উদ্দেশ্যে এই সংস্কাৰ কৰা হয়। আনহাতে কেশান্ত সংস্কাৰত এজন কিশোৰ হৈ পৰা যুৱকৰ চুলি কাটি দিয়া হয়, য'ত তেওঁৰ দাড়িও প্ৰথমবাৰৰ বাবে কটা হয়, অৰ্থাৎ দাড়ি চুলি কটা হয়। ইয়াত দাড়িৰ চুলি কটাৰ লগতে মূৰৰ চুলিও কাটি দিয়া হয়। এজন যুৱকৰ সম্পূৰ্ণ বেদাৰম্ভ সংস্কাৰ সম্পূৰ্ণ হোৱাৰ পিছত কেশান্ত সংস্কাৰ কৰা হয়।
তাৰপিছত তেওঁ গুৰুকুলৰ পৰা নিজৰ ঘৰ সমাজলৈ উভতি যাবলগীয়া হয়। সেয়েহে এই অনুষ্ঠান সম্পাদন কৰাৰ পিছত তেওঁক গুৰুৰ দ্বাৰা স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। তাৰপিছত তেওঁ নিজৰ ঘৰলৈ যায়। এতিয়া আপোনালোকে জানি লওক কেশান্ত সংস্কাৰৰ গুৰুত্বৰ বিষয়ে। বয়সৰ ৮ম বছৰৰ পৰা ১২ বছৰৰ ভিতৰত যজ্ঞোপৱিত সংস্কাৰ কৰি এজন ব্যক্তিয়ে গুৰুকুলত প্ৰৱেশ কৰে। তাৰপিছত তেওঁ এটা নিৰ্দিষ্ট বয়সলৈকে শিক্ষা গ্ৰহণ কৰিব লাগে। এই সময়লৈকে গুৰুকুলত নিয়ম মানি চুলি দাড়ি কাটিবলৈ নিষিদ্ধ হৈ থাকে। কিন্তু পঢ়া শুনা সম্পূৰ্ণ হোৱাত তেওঁক ঘৰলৈ ঘূৰাই পঠোৱা হয়। ইয়াৰ আগতে তেওঁৰ কেশান্ত সংস্কাৰ এনেদৰে কৰা হয় যাতে তেওঁক উপলব্ধি কৰাব পাৰি যে এতিয়া তেওঁ গুৰুকুলৰ নিয়ম ত্যাগ কৰি সমাজৰ নিয়মৰ ওচৰলৈ গৈ তেওঁ নিয়ম মানি চলিব লাগিব। লগতে গুৰুকুলত পোৱা শিক্ষা বাহিৰত ব্যৱহাৰ কৰিব লাগিব। এক প্ৰকাৰে এই সংস্কাৰটো ইয়াক শুদ্ধ কৰি ঘৰলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে কৰা হয়। এই আছিল কেশান্ত সংস্কাৰৰ সম্পূৰ্ণ তথ্য, গুৰুত্বৰ বিশেষ ভিডিঅ'। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।